ভিডিঅ'টা বনাইছো আপুনি চাব হয় নি কি ভিডিঅ' বনাইছা তো নামঘৰলৈ যোৱা ভিডিঅ' হয় নি কেনেকৈ আমি নাম ল'ম কেনেকৈ আমি খাম দেখুৱাই দিম আৰু কেনেকৈ আমি খেলিম দেখুৱাই দিম নামঘৰত খেলিবলৈ নাযায় নহয় খেলিব যায় হে আমি খেলি থাকোঁ হয় নি নমস্কাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে আৰু মই এতিয়া আবেলি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু যিহেতু আজি শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱৰ আজি জন্ম জয়ন্তী আৰু জন্ম জয়ন্তী উপলক্ষে আজি আমি থকা ওচৰৰ নামঘৰতে জন্মোৎসৱটি পালন কৰা হৈছে আমিও তালৈকে যাম সন্ধিয়াৰ পৰা আৰম্ভ হ'ব আৰু এতিয়া মই ভিতৰত ভকতৰ কাৰণে অকণমানকৈ চাহৰ লগত খোৱা অকণমানকৈ কিবা এটা আয়োজন কৰি আছোঁ আৰু আপোনালোককো দেখাম কি কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব এইখিনি মই ইডলি বনাবৰ কাৰণে গুলি ল'লোঁ আৰু এয়া দেখিছে ইডলি ষ্টেণ্ডত দি এতিয়া মই কুকাৰত বহাই দিম এনেকৈ মই পটাপট বনাই ল'ম পিঠাখিনি আৰু এয়া দেখিছে হৈ গ'ল মোৰ পিঠা বনাই তাৰপিছত এতিয়া মই ডাঙৰ চচ এটাত ভৰাই এওঁক এতিয়া নামঘৰলৈ বুলি দি পঠিয়াম আৰু লগতে আৰু কিবা কিবি আছে এইখিনি মই দি পঠিয়াম যিহেতু ভকত আহিব সোনকালে আৰু নামত বহাৰ আগতে চাহ খাব আমাৰ যোৱা অলপ দেৰি হ'ব সেইকাৰণে মই দি পঠিয়াইছোঁ এওঁৰ হাততে এওঁ আকৌ আহিবগৈ আমাক নিবলৈ বহুত দূৰ নহয় ওচৰতে হয় একেবাৰে আন্ধাৰ যিহেতু অলপ ৰাস্তাৰ ফালে আৰু ইহঁত দুটাক লৈ যাবলৈ অকণমান দিগদাৰ হ'ব আকৌ আমাক নিবলৈ আহিব আৰু এইকেইটা দেখিছেনে আমাৰ পোৱালীকেইটা হয় নি আজি গুণগুণ আহিলে ভাল আছিলে আকৌ আজি গুণগুণ নাযায় কেলে এনেই নাযায় এতিয়া আমি গা পা ধুই আহোঁগৈ ব'লা ব'লা আৰু আমি তিনিওটাও ৰেডি হৈ ল'লোঁ নামঘৰলৈ বুলি এতিয়া 7টামান ঘৰতে বাজিলে যিহেতু আমি এটা ইমান ধুনীয়া গাঁৱৰ পৰিৱেশত আছোঁহি বিশেষকৈ ইহঁত দুটাক ডাঙৰ কৰাৰ কাৰণে আৰু ইহঁতক সেই পৰিৱেশৰ লগত খাপ খুৱাব পৰাকৈ আমি সকলোখিনি দিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত দেখিছে আমি নামঘৰ পাইছোঁহি আৰু একেবাৰে ওচৰতে হয় সিহঁতক নামঘৰৰ প্ৰত্যেকটো অনুষ্ঠানতে আমি লৈ আহোঁ আৰু ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰোঁ কিদৰে কেনেধৰণে হয় সকলোবিলাক আৰু সিহঁতে যাতে সেইবোৰ আগলৈ মনত ৰাখে আৰু এটা আধ্যাত্মিকতা ভাৱ এটা সদায় থাকে তাহাঁতৰ মনত আমিও যিহেতু এনেকুৱা এটা পৰিৱেশতে ডাঙৰ দীঘল হৈছিলোঁ আৰু এতিয়া ইহঁতি নিজৰ ঠাইত নহ'লেও আনৰ ঠাইত পাইছে এইখিনি আনৰ ঠাই বুলি ক'বলৈও বেয়া লাগে কাৰণ এইখিনি মানুহে আমাৰ নিজৰ ঠাইতকৈও আমাক বহুত বেছি দিছে আৰু আমি এতিয়া সিহঁতকো সেই পৰিৱেশটো দিবলৈ চেষ্টা কৰিছোঁ আৰু সেৱা এভাগ কৰি লৈ নামঘৰত এতিয়া আহিলোঁ আমি সেই চাহ খোৱা ঘৰলৈ আৰু য'ত চাহ তাহ খোৱা হয় তালৈকে আহিলোঁ আৰু সকলোকে মই উঠাই দিছোঁ কেতিয়াবা মই ইয়াৰ পৰা গ'লেও এয়া প্ৰসংগ কৰিছে আৰু অকণমান দেখাবলৈ চেষ্টা কৰিম বৰ বিশেষ দীঘলীয়া নকৰোঁ চাই থাকিব ভিডিঅ'টো মই বহাৰ জেগাৰ পৰাই অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ যিহেতু ভিডিঅ' কৰি দিয়াও মানুহ নাই মুখৰ আগৰ পৰা আৰু যিহেতু মই নিজেও গৈ কৰিব নোৱাৰোঁ বেয়া লাগে সমাজৰ মাজত তেনেকৈ মানে নাম গাই থাকিলে ফোনটো উলিয়াই ভিডিঅ' কৰি থাকিবলৈ আৰু যি পাৰোঁ দেখাইছোঁ আৰু অকণমান এয়া নাম লৈ আছে আৰু নাম শেষ হ'লেই কীৰ্তন পঢ়িব আৰু এয়া দেখিছে কীৰ্তন পঢ়ি আছে আৰু এতিয়া কীৰ্তন পঢ়া শেষ হ'লেই আমি যাম চাহ খাবলৈ আহি পাই চাহ খোৱা নাছিলোঁ আৰু এয়া দেখিছে ধুনীয়াকৈ পিঠা বিস্কুট আৰু বুন্দিয়া ভুজিয়া আৰু লাল চাহ নামঘৰৰ চাহকাপ সঁচাকৈয়ে খাবলৈ খুব ধুনীয়া লাগে কোনে কোনে খাই ভাল পায় জনাবচোন
খেলি আছে। চাহ খাই আহি এয়া আমি বহিলোঁ দিহানাম গাবলৈ বুলি। আৰু এয়া চাওকচোন ইমান সুন্দৰকৈ গাই আছে। আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। অনুষ্ঠানসমূহ শেষ হৈছে আৰু নাম গাই আজৰি হ'ল। এতিয়া প্ৰসাদ বিতৰণ কৰিছে আৰু সকলো বহিছেহি প্ৰসাদ গ্ৰহণ কৰিবৰ কাৰণে। আৰু সকলোকে দিছে আৰু প্ৰসাদকেইটা খাবলৈ খুব ধুনীয়া হৈছে। আৰু মানে তাত নাৰিকল ৰুকি দিয়া আছে। নাৰিকল ৰুকা প্ৰসাদটো খাবলৈ সঁচাকৈ ভাল লাগে। সকলোকে এয়া দিছে। আৰু আমাৰ এতিয়া প্ৰসাদ খাই এতিয়া আমি আজৰি হৈছোঁ। আৰু এতিয়া আমি খাম খিচিৰি, কাৰণ যিহেতু এতিয়া ৰাতি 10টা চাৰে 10টামান হ'ল আৰু ইয়াৰ পৰা গৈ কোনেও ভাত ৰান্ধিবলৈ মানে অকণমান দিগদাৰো হয় দিয়কচোন। আৰু সেইকাৰণেই গোটাইছে আচলতে, ইয়াতে যাতে খাই বৈ আজৰি হৈ যাব পাৰে। আৰু এয়া আমাক ভাত দিলেহি। আৰু এইফালে প্ৰথমে ভকতক দি লৈছে। ভকতৰ লাইনৰ পৰা আৰম্ভ হৈছে আৰু দিয়া। এইফালে আমাকে দিবহি এতিয়া আনি আছে। আৰু এয়া দেখিছে কিমান ধুনীয়া, দেখাতে ইমান ধুনীয়া, খাবলৈ কিমান ধুনীয়া হ'ব ভাবক। সঁচাকৈয়ে কৈছোঁ, খাবলৈ বিৰাট টেষ্টি হৈছিল। আৰু সকলোৱে কৈছে খাবলৈ ভাল হৈছে বুলি। সকলোৱে এতিয়া খাই বৈ আজৰি হ'ল। আৰু ভিডিঅ'টো ইমানখিনিয়ে আছিলে। কেনেকুৱা পালে আপোনালোকে জনাবচোন।